প্ৰাগ নিউজ ডিজিটেলৰ অনন্য অনুষ্ঠান লাইফষ্টাইললৈ সকলোকে স্বাগতম। নাৰিকলৰ এটা নহয় বহু উপকাৰ আছে। ইয়াৰ দৈনিক সেৱনে সদায় চুলি আৰু ছালৰ উন্নতি সাধন কৰে। নাৰিকলৰ মোহনীয় গুণৰ বিষয়ে প্ৰায় সকলোৱে সচেতন নিশ্চয়, কিন্তু নাৰিকলৰ খোলা বা বাকলিৰ বৈশিষ্ট্য হয়তো কমেইহে জানে। প্ৰায় দেখা যায় যে নাৰিকল গ্ৰহণ কৰাৰ পাছত বা নাৰিকল খোৱাৰ পাছত মানুহে ইয়াৰ বাকলিসমূহ পেলাই দিয়ে, কিন্তু নাৰিকলৰ বাকলি কেতিয়াও পেলাই দিব নালাগে। ইয়াক ব্যৱহাৰ কৰি আপুনি আপোনাৰ বহু সমস্যা সমাধান কৰিব পাৰে। নাৰিকলৰ বাকলি কেনেকৈ ব্যৱহাৰ কৰিব পাৰি আজি লাইফষ্টাইলৰ এই খণ্ডটোৰ জৰিয়তে জানোচোন আহক। প্ৰথমে নাৰিকলৰ বাকলিৰে প্ৰদাহ দূৰ কৰে। আঘাতৰ বাবে আমি প্ৰায়ে নাৰিকলৰ তেল ব্যৱহাৰ কৰোঁ। আমি কোনো আঘাত হ'লে ফুলা অংশত নাৰিকলৰ তেল লগাওঁ। আপুনি জানি আচৰিত হ'ব যে নাৰিকলৰ বাকলিৰে আঘাতৰ ফলত ফুলি যোৱা সমস্যা দূৰ কৰাব পাৰে। নাৰিকলৰ বাকলিৰ গুড়ি বনাই হালধিৰ লগত মিহলাই প্ৰদাহ হোৱাৰ ঠাইত লগালে ফুলাৰ সমস্যা নোহোৱা হয়। দ্বিতীয়তে, দাঁত উজ্জ্বল কৰাত সহায়ক হয়। দাঁত হালধীয়া হোৱাৰ সমস্যা মানুহৰ মাজত সাধাৰণ। নাৰিকলৰ খোলা ব্যৱহাৰ কৰিও দাঁতৰ হালধীয়া হোৱা সমস্যা দূৰ কৰিব পাৰে। ইয়াৰ বাবে নাৰিকলৰ বাকলি জ্বলাই ইয়াৰ এটা গুড়ি বনাই লওক। ইয়াৰ পাছত সেই পাউডাৰত ছ'ডা মিহলাই দাঁতত লাহে লাহে মালিচ কৰক। কেইদিনমানৰ পাছতে ইয়াৰ প্ৰভাৱ আপুনি নিশ্চয়কৈ দেখা পাব। তৃতীয়তে, চুলি ক'লা হৈ পৰে। বগা চুলি ক'লা কৰিবলৈও নাৰিকলৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। কেৰাহীত নাৰিকলৰ বাকলি গৰম কৰি পাউডাৰ এটা বনাই লওক। এই গুড়ি নাৰিকল তেলৰ লগত মিহলাই লওক। এই মিশ্ৰণটো চুলিত লগালে চুলি ক'লা হৈ পৰিব। মিশ্ৰণটো লগোৱাৰ এঘণ্টাৰ পাছতহে আপুনি চুলিখিনি ধুব লাগিব। চতুৰ্থতে, নাৰিকলৰ বাকলি অৰ্শ ৰোগৰ বাবেও উপকাৰী। নাৰিকলৰ বাকলি ব্যৱহাৰ কৰিও অৰ্শ ৰোগৰ সমস্যা দূৰ কৰিব পাৰে। নাৰিকলৰ বাকলি জ্বলাই গুড়ি বনাই লওক। দৈনিক খালী পেটত পানীৰ সৈতে তাৰ গুড়ি সেৱন কৰিলে পাইলছৰ সমস্যা দূৰ হয়। নাৰিকলৰ খোলাত থকা আঁহে শৰীৰৰ আন বহু সমস্যাও দূৰ কৰাত সহায় কৰে। পঞ্চমতে আৰু শেষত, নাৰিকলৰ বাকলিয়ে পিৰিয়ডত সহায় কৰে। মাহেকীয়াৰ হোৱাৰ সময়ত বিষৰ সমস্যাত বহুতেই ভোগে আৰু এই বিষৰ সমস্যাত নাৰিকলৰ বাকলিয়ে সকাহ দিয়ে। নাৰিকলৰ বাকলি জ্বলাই মিহি গুড়ি বনাওক। পানীৰ লগত খালে এই বিষৰ পৰা আপুনি নিশ্চয়কৈ উপশম পাব। কিন্তু আপোনাৰ যদি নাৰিকল বা নাৰিকলৰ বাকলিৰ দ্বাৰা এলাৰ্জিৰ সমস্যা আছে বা এলাৰ্জিত ভুগিব লগা হয়, তেন্তে ইয়াক তৎক্ষণাতভাৱে ব্যৱহাৰ বন্ধ কৰি এগৰাকী চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। নিশ্চয়কৈ আমি প্ৰায়ে নাৰিকলটো খাই নাৰিকলৰ বাকলিসমূহ পেলাই দিওঁ বা জ্বলাই দিওঁ, কিন্তু নাৰিকলৰ বাকলিৰো আছে অধিক গুণাগুণ। গতিকে নাৰিকলৰ বাকলিসমূহ পেলাই নিদি আপুনি এইসমূহ সমস্যাত নাৰিকলৰ বাকলি ব্যৱহাৰ কৰিব পাৰে আৰু আপোনাৰ জীৱনশৈলী উন্নত কৰি তুলিব পাৰে। আৰু আছে খবৰ, দিনটোৰ পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকক আপোনাৰ আপোন চেনেল প্ৰাগ নিউজ ডিজিটেল।